অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গ'ল ইয়াত কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলোঁ মৰমেৰে সাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে এনেকুৱা পৰিৱেশত নহয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গ'ল ইয়াত কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলোঁ মৰমেৰে সাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে